এই মিডিয়া পাৰ্চনত থেংক ইউ জনাইছোঁ যে আপোনালোকে সময় ওলাই ইয়াত অহাৰ কাৰণে। যোৱাবাৰ আমাৰ ফাৰ্ষ্ট এডিশ্যন কাৰ্বি আংলং প্ৰিমিয়াৰ লীগ অৰ্গেনাইজ কৰিছিলে আমাৰ কাৰ্বি আংলং ক্ৰিকেটাৰ এছ'চিয়েশ্যন। তো যোৱাবাৰ আমি 3টা ভেন্যু লোৱা হৈছিলে। তো 3টা ভেন্যু কৰি আমি যোৱাবাৰ আমাৰ অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰহাঙে বহুত হেল্প কৰাৰ কাৰণে এই টুৰ্ণামেণ্টটো ছাকচেছ হৈছে। এইটো লৈ আমি আকৌ ছেকেণ্ড এডিশ্যন লৈ আনিছোঁ। ছেকেণ্ড এডিশ্যনত আমাৰ এবাৰ 2টা ভেন্যু লোৱা হৈছে, এটা ডিফু 5 মাইল স্পৰ্টছ কমপ্লেক্স আৰু এটা হ'ল আমাৰ হানজাং লাংছো স্পৰ্ট এছ'চিয়েশ্যনত গ্ৰাউণ্ডত। তো টোটেল 8টা টিম পাৰ্টিচিপেট কৰা হ'ব। তো গোটেই এটা টিম সব 7টা মেচকে পাব, সেই হিচাপত কোৱালিফাইং হ'ব, তাৰপিছতে ফাইনেল কৰা হ'ব। 8টা টিম। তো যেনেকৈ বোকাজানৰ পৰা নকবে ৱাৰিয়াৰ্ছ, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা খেৰণি এডভেঞ্চাৰ্ছ আৰু মকামৰ পৰা এটা টিম আছে, ডিফুপা আৰু 5খন টিম। এটা হ'ল ৰিইউনিয়ন, ডাক বিচ আৰু জিৰপো চিংৰুম, গল্ডেন চিটিডেল, ৰয়েল ৰাইনো, ৰয়েল মেৰিডিট। প্ৰাইজ মানি আমি যোৱাবাৰ 1 লাখ কৰা হৈছিলে ফাৰ্ষ্ট এডিশ্যন। তো ছেইম ছেকেণ্ড এডিশ্যনতো উইনিংটো 1 লাখ হ'ব, ৰানাৰ্ছ আপ 50,000। বোকাজানত 9টা মেচ কণ্ডাক্ট কৰা হ'ব। এম্পায়াৰ আমি যোৰহাটৰ পৰা অনা হৈছে, AC এম্পায়াৰ আৰু যোৰহাটৰ পৰা আহিছে। এই মিডিয়া পাৰ্চনত থেংক ইউ জনাইছোঁ যে আপোনালোকে সময় ওলাই ইয়াত অহাৰ কাৰণে। যোৱাবাৰ আমাৰ ফাৰ্ষ্ট এডিশ্যন কাৰ্বি আংলং প্ৰিমিয়াৰ লীগ অৰ্গেনাইজ কৰিছিলে আমাৰ কাৰ্বি আংলং ক্ৰিকেটাৰ এছ'চিয়েশ্যন। তো যোৱাবাৰ আমি 3টা ভেন্যু লোৱা হৈছিলে। তো 3টা ভেন্যু কৰি আমি যোৱাবাৰ আমাৰ অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰহাঙে বহুত হেল্প কৰাৰ কাৰণে এই টুৰ্ণামেণ্টটো ছাকচেছ হৈছে। এইটো লৈ আমি আকৌ ছেকেণ্ড এডিশ্যন লৈ আনিছোঁ। ছেকেণ্ড এডিশ্যনত আমাৰ এবাৰ 2টা ভেন্যু লোৱা হৈছে, এটা ডিফু 5 মাইল স্পৰ্টছ কমপ্লেক্স আৰু এটা হ'ল আমাৰ হানজাং লাংছো স্পৰ্ট এছ'চিয়েশ্যনত গ্ৰাউণ্ডত। তো টোটেল 8টা টিম পাৰ্টিচিপেট কৰা হ'ব। তো গোটেই এটা টিম সব 7টা মেচকে পাব, সেই হিচাপত কোৱালিফাইং হ'ব, তাৰপিছতে ফাইনেল কৰা হ'ব। 8টা টিম। তো যেনেকৈ বোকাজানৰ পৰা নকবে ৱাৰিয়াৰ্ছ, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা খেৰণি এডভেঞ্চাৰ্ছ আৰু মকামৰ পৰা এটা টিম আছে, ডিফুপা আৰু 5খন টিম। এটা হ'ল ৰিইউনিয়ন, ডাক বিচ আৰু জিৰপো চিংৰুম, গল্ডেন চিটিডেল, ৰয়েল ৰাইনো, ৰয়েল মেৰিডিট। প্ৰাইজ মানি আমি যোৱাবাৰ 1 লাখ কৰা হৈছিলে ফাৰ্ষ্ট এডিশ্যন। তো ছেইম ছেকেণ্ড এডিশ্যনতো উইনিংটো 1 লাখ হ'ব, ৰানাৰ্ছ আপ 50,000। বোকাজানত 9টা মেচ কণ্ডাক্ট কৰা হ'ব। এম্পায়াৰ আমি যোৰহাটৰ পৰা অনা হৈছে, AC এম্পায়াৰ আৰু যোৰহাটৰ পৰা আহিছে।